এই মুহূৰ্তত ট্ৰেইন টু নাইনৰ দৰ্শকসকলক দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। উজনিৰ বৰ্ণাঢ্যলৈ 15,000 টকাৰ সাহায্য প্ৰদান কৰাৰ প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰা হৈছে। আৰু কিছু অঞ্চলত বিসংগতি হোৱাৰ বাবেই এই কথা স্বীকাৰ কৰে মন্ত্ৰী কেশৱ মহন্তই। আৰু বিসংগতি পোহৰলৈ অহাৰ পাছতেই বন্ধ কৰি ৰখা হৈছে ধন প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়া। আৰু এতিয়া আধাৰ কাৰ্ডৰ লিংকৰ জৰিয়তেহে একাউণ্টত ধন প্ৰদান কৰিব অসম চৰকাৰে। আৰু উজনিৰ বৰ্ণাঢ্যলৈ 15,000 টকাকৈ সাহায্য প্ৰদান কৰিছিল। আৰু এই সাহায্য প্ৰদান বৰ্তমান সাময়িকভাৱে বন্ধ কৰি ৰখা হৈছে। আৰু কিছু অঞ্চলত বিসংগতি হৈছিল আৰু বিসংগতি হোৱাৰ কথা স্বীকাৰ কৰে মন্ত্ৰী কেশৱ মহন্তই। আৰু বিসংগতি পোহৰলৈ অহাৰ পাছতেই বন্ধ কৰি ৰখা হৈছে ধন প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়া। আৰু এতিয়া আধাৰ কাৰ্ডৰ লিংকৰ জৰিয়তে একাউণ্টত ধন প্ৰদান কৰিব অসম চৰকাৰে। উজনি অসমৰ বানপীড়িতসকলৰ বাবে ঘোষণা কৰা 15,000 টকাৰ আৰ্থিক সাহায্য বিতৰণ প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত কৰা হৈছে। আৰু সাহায্য বিতৰণত বিসংগতি আৰু ভুৱা হিতাধিকাৰীয়ে ধন লাভ কৰাৰ অভিযোগ পোহৰলৈ অহাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। আৰু বানপীড়িতসকলৰ বেংক একাউণ্টলৈ 15,000 টকাৰ সাহায্য পঠিওৱাৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা বৰ্তমান বন্ধ কৰি ৰখা হৈছে। আৰু 15,000 টকাৰ পৰিৱৰ্তে দুগুণ পইচা সোমোৱাৰ কথাও স্বীকাৰ কৰে মন্ত্ৰী কেশৱ মহন্তই। আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কয় যে ৰাজ্যৰ কিছু অঞ্চলত সাহায্য বিতৰণত বিসংগতি ধৰা পৰিছে। আৰু সেইবাবেই এই সমগ্ৰ প্ৰক্ৰিয়াটো বৰ্তমান পৰ্যালোচনা কৰা হৈছে আৰু সাময়িকভাৱে স্থগিত কৰা হৈছে। আৰু লগতে হিতাধিকাৰী আধাৰ সংযুক্ত বেংক একাউণ্টতহে সাহায্যৰ ধন প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই। আৰু ইয়াৰ জৰিয়তে ভুৱা হিতাধিকাৰীক বাদ দি প্ৰকৃত বানপীড়িতসকলৰ হাতলৈ এই ধন যাব বুলিও মন্তব্য আগবঢ়ায় মন্ত্ৰী কেশৱ মহন্তই। পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমৰ বানপীড়িতসকলৰ বাবে আছে এক ডাঙৰ খবৰ। উজনি অসমৰ বানপীড়িতসকলৰ বাবে ঘোষণা কৰা 15,000 টকাৰ আৰ্থিক সাহায্য বিতৰণ প্ৰক্ৰিয়াত সাময়িকভাৱে স্থগিত ৰখা হৈছে। সাহায্য বিতৰণত বিসংগতি আৰু ভুৱা হিতাধিকাৰীয়ে ধন লাভ কৰাৰ অভিযোগ পোহৰলৈ অহাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। আৰু বিসংগতি পোহৰলৈ অহাৰ পাছতেই বন্ধ কৰি ৰখা হৈছে ধন প্ৰদানৰ সমগ্ৰ প্ৰক্ৰিয়া। আৰু এতিয়া আধাৰ লিংকৰ জৰিয়তেহে একাউণ্টত ধন প্ৰদান কৰিব চৰকাৰে। আৰু এই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ। সাৰ্ভে কৰিছিলোঁ, সেই সাৰ্ভে কৰাৰ টীম ঘৰে ঘৰে গৈছিলে আৰু ঘৰে ঘৰে গৈ তেওঁলোকৰ পৰা তথ্য সংগ্ৰহ কৰিছে। তাত তেওঁলোকৰ একাউণ্ট নম্বৰ লৈছে। একাউণ্ট নম্বৰ বেংকৰ একাউণ্ট নম্বৰটোকে আমি মূল একাউণ্ট নম্বৰ বুলি ভাবিছিলোঁ। ক'ৰবাত ডুপ্লিকেচি হৈছে, যদি কোনোবাই 11তে দুটা নম্বৰ ক'ৰবাত বেলেগ ধৰণে দিছে হয়তো হ'ব পাৰে। এইকাৰণে আমি সদ্যহতে এই খবৰটো পোৱাৰ লগে লগে সকলোখিনি বন্ধ কৰি দিছোঁ। আৰু এইবাৰ আমি ঠিক কৰিছোঁ যে আমি আধাৰ লিংক আৰম্ভ কৰিম। আধাৰ লিংকটো যেতিয়া আৰম্ভ কৰিম তেতিয়া নিশ্চয় ইয়াৰ ডুপ্লিকেচিটো নাথাকিব। আৰু সেইকাৰণে ইয়াৰ পিছৰখিনি কাম আমি সেইধৰণে কৰিবলৈ লৈছোঁ। আৰু এইটোত সংগ্ৰহ কৰা ব্যক্তিসকল য'ত গাঁওবুঢ়াও আছে, মণ্ডলসকলো আছে, শিক্ষকসকলো আছে, তেখেতসকলে সংগ্ৰহ কৰি আনি দিছে। আৰু সেই সংগ্ৰহ কৰা তালিকাখিনি ইয়াত পৰীক্ষা কৰি চাইছে। তাৰ ভিতৰতে যদি ক'ৰবাত খুটি নাটি ৰৈ গৈছে, এই খুটি নাটি এইবাৰ যাতে নাথাকে তাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ যে আধাৰ লিংক আমি আৰম্ভ কৰিম। নাই, পঠাব নোৱাৰে। যদি পঠাইছে মই তাৰ বিষয়ে মানে এনকুৱাৰী কৰিম, সেইটো কথা বেলেগ। কিন্তু তেওঁলোকে নামখিনি পঠোৱাৰ দায়িত্ব আমাৰ গুৱাহাটীৰ কাৰ্যালয়লৈ। আৰু গুৱাহাটী কাৰ্যালয়লৈ আকৌ ফাইনেন্সত পঠাব লাগিব, ফাইনেন্সৰ পৰা চেংচন ল'ব লাগিব। তাৰ পিছতহে এটা দীঘলীয়া প্ৰক্ৰিয়াটো কিন্তু আমি অলপ চমুকে কৰিছোঁ, কম সময়ৰ ভিতৰতে কৰিছোঁ। কিন্তু প্ৰক্ৰিয়াটো ক'তো আমি লেপছ কৰা নাই। গতিকে এইটো ইয়াৰ পৰা কোনোবা ডিচিয়ে তেজাৰিলে নাম দিলে তেওঁলোকে পইচা নাপায়।